The historic Assam movement is the fruit of the historic Assam Accord is the fruit of the Assam movement. আৰু এই চুক্তিখন ৰূপায়ণৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ। মাননীয় সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত তেখেতে উল্লেখ কৰিছে যে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল ভাৰত চৰকাৰে আৰু কমিটিয়ে অসম চৰকাৰৰ হাতত ৰিপৰ্ট দাখিল কৰিছিল ভাৰত চৰকাৰলৈকে কৰিছিল লখিমপুৰত হোৱা কেবিনেট বৈঠকে মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা কেবিনেট বৈঠকে বিস্তৃতভাৱে এই ৰিকমেন্ডেশন বিলাক পৰ্যালোচনা কৰি 67টা তেনেধৰণৰ ৰিকমেন্ডেশন আইডেন্টিফাই কৰিছিল আৰু তাৰে 40টা অকল ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু 12টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব লাগে আৰু 15টা ৰিকমেন্ডেশনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰিব এই গোটেই কথাখিনি বিস্তৃতভাৱে আলোচনাৰ অন্তত মাননীয় মুখ্যমন্ত্ৰীয়ে এখন সাব কমিটি কৰি দিছিল আমাৰ সতীৰ্থ দুগৰাকী মন্ত্ৰীও আছিল অজন্তা নিয়োগ ডাঙৰীয়ানী আৰু পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সভাপতি আৰু সম্পাদক হাতলানি আলোচনাৰ অন্তত ইতিমধ্যে বিস্তৃত আলোচনাৰ অন্তত প্ৰতিবেদন মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আমি ইতিমধ্যে দাখিল কৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰীৰ পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে 3 লানি আলোচনা কৰিছিল আজি কেইদিনমানৰ আগতে হোৱা আলোচনা যথেষ্ট ফলপ্ৰসূ হৈছে সদৌ অসম ছাত্ৰ সন্থায়ও এই ক্ষেত্ৰত তেওঁলোকৰ অপিনিয়ন দিছে আৰু ইতিমধ্যে লাষ্ট বাজেটত যিখিনি ৰাজ্য চৰকাৰে কৰিব পৰা কাম এই কামৰ বাবে ধন চৰকাৰে ধাৰ্য কৰিছে ঘোষণাও কৰিছে এই গোটেই কামখিনি আগবঢ়াই লৈ যাবৰ কাৰণে মনিটৰিং কৰিবৰ কাৰণে আকৌ এখন কমিটি একৰ্ড ইমপ্লিমেন্টেশন মিনিষ্টাৰৰ অধ্যক্ষতাতে নতুন এখন কমিটি গঠন কৰা হৈছে যেটো সদৌ অসম ছাত্ৰ সন্থাই বিচাৰিছিল আমি ভাবো যে ক্ষিপ্ৰতাৰে আমি যিখিনি কৰিবলৈ লৈছো এই ক্ষেত্ৰত আমি নিশ্চয় আমি সফল কাম হ'ব পাৰিম চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ লগত ইতিমধ্যে যোগাযোগ হৈছে মাননীয় মুখ্যমন্ত্ৰীও বিভিন্ন সময়ত এই সম্পৰ্কত আলোচনা কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বিচাৰিছে যে জানুৱাৰীৰ ভিতৰত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হওক আৰু তাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে